নৈপৰীয়া ৰাইজৰ বাবে গাঁৱে গাঁৱে ওখ ভেটি নিৰ্মাণ কৰক নৈপৰীয়া ৰাইজৰ বাবে গাঁৱে গাঁৱে মেচিনাৰী দিয়াৰ ব্যৱস্থা কৰক নৈপৰীয়া ৰাইজৰ বাবে গাঁৱে গাঁৱে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই আমাৰ দাবী মাজত আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ কংগ্ৰেছ দল এপিচিচিৰ সাধাৰণ সম্পাদক দেৱ এখনি গামোচাৰে সম্বৰ্ধনা জনাইছো সভাত উপস্থিত থকা দলীয় যুৱ সভাত উপস্থিত বিশাল ব্ৰহ্ম জনাব বিচাৰিছো গীতাঞ্জলি বৰিপাতি বাইদেউ মহিলা জাগৰণ অসমৰ কেন্দ্ৰীয় সম্পাদক জনাব বিচাৰিছো জনজাগৰণ অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ মহিলা সভা আইসকলে আমাৰ সন্মানীয় ৰাজু মেধক ডাঙৰীয়া দেৱক অৰ্থাৎ সভাত উপস্থিত থকা সন্মানীয় সকলক গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে আৰু আমি তেখেতসকলক সম্বৰ্ধনা জনাই যাবৰ কাৰণে অনুৰোধ জনাইছো কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে সন্মানীয় সভানেত্ৰী বাইদেউক আমি অনুৰোধ জনাইছো সূত্ৰধৰ পানী নদী বিষয় বিশেষজ্ঞ অধ্যক্ষ দধিয়া লাইকা মানে দিবাং দধিয়া লাইকাতে দিবাং চিয়াং লোহিত আহি লগ হৈছে আপোনালোক জানেনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সংগমস্থলটোৰ বাসিন্দা 9খন নদী এই সংগমটোত লগ হৈছে লোহিত মহাসংগম বুলি যিটো আমি কওঁ মই বিশেষকৈ ক'ব বিচাৰোঁ 9খন নদী লগ হৈছে পৃথিৱীত ইমান ডাঙৰ মহাসংগম নাই 14 কিলোমিটাৰতকৈ বেছি ডাঙৰ মহাসংগম এই মহাসংগমটো দিবাং ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব মেডম প্ৰায় 10 কিলোমিটাৰ নহয় 5 কিলোমিটাৰ আঁতৰতে আপোনালোক আছে আৰু 5 কিলোমিটাৰ আঁতৰত দিবাং প্ৰকল্পটোৰ EMP খনত যিখন ডেম বেক এনালাইচিছ বান ভাগিলে কি হ'ব তাত কিন্তু লিখা আছে শদিয়া কিমান সময়ত পাব তিনচুকীয়া কিমান সময়ত পাব জোনাই কথাটো উল্লেখ কৰা নাই কাৰণ জোনাইখনৰ কথাটো উল্লেখ কৰিলে এটা হুলস্থুল হ'ব শদিয়াৰ মানুহে তিনচুকীয়াৰ মানুহে আন্দোলন কৰিব নাজানে বুলি জানে কিন্তু জোনাই মানুহটো ৰৈ থকা মানুহ নহয় এই কথাবিলাক জানিলে আন্দোলন কৰিব প্ৰতিবাদ কৰিব সেইকাৰণে জোনাই কথাটো তাৰ উল্লেখ কৰা নাই কিন্তু যদি সিমুলেশ্যন যিটো মেপখন চাই স্পষ্টভাৱে ধৰিব পাৰি যে লোহিতৰ পৰা ইয়াত প্ৰভাৱ পৰিব চিয়াঙৰ পৰা প্ৰভাৱ পৰিব আৰু দিবাঙৰ পৰা প্ৰভাৱ পৰিব যদি ডিব্ৰু চৈখত প্ৰভাৱ পৰে তেতিয়াহ'লে ইয়াত প্ৰভাৱ পৰিব নাই ডিব্ৰু চৈখত যদি গৰাখহনীয়া হয় ইয়াত প্ৰভাৱ পৰিব নাই তাত কৈছে যে অকল প্ৰভাৱ পৰা মানে বান ভাগি প্ৰভাৱ পৰা নহয় পানীটো উঠা নমা আমি গাঁৱৰ মানুহ ভালকে জানো খহনীয়া কেতিয়া হয় পানী উঠিলে হয় পানী নামিলে হয় আৰু পানীটো যিমান সোনকালে উঠা নমা কৰিব আমাৰ এতিয়া বছৰত এবাৰ দুবাৰ উঠা নমা কৰোঁতে খহনীয়াটো হৈ আছে যেতিয়া প্ৰত্যেক দিনাখনে উঠা নমা কৰিব তেতিয়া চিন্তা কৰক এই বানবিলাকৰ পৰা কৈছে যে 18 ঘণ্টা পানী ধৰি ৰখা হ'ব 18 ঘণ্টা পানী ধৰি ৰখা হ'ব আৰু 6 ঘণ্টা একেলগে পানী এৰি দিয়া হ'ব এইটো পিকিং পাৱাৰ মানে ৰাতি গধূলি সময়ত পানী
শক্তিৰ আটাইতকৈ ডাঙৰ বেছি প্ৰয়োজন। এতিয়া সোৱণশিৰিখনৰ কথাটো কৈছো, এটা বান্ধ তললৈ নামি আহোঁতে এটা পিকিং পাৱাৰৰ ষ্টেচনৰ প্ৰভাৱ পৰিব। তাৰ মানুহ, তাৰ মাছ, তাৰ কাছ, তাৰ শিশু অলপ হ'লে বাচিব। কিন্তু ইয়াত চাব, আপোনাৰ ইয়াত 3টা ডাঙৰ ডাঙৰ বান্ধৰ পিকিং পাৱাৰৰ প্ৰভাৱ পৰিব। দিবাঙৰ প্ৰভাৱ পৰিব, চিয়াঙৰ প্ৰভাৱ পৰিব, লোহিত নদীৰ প্ৰভাৱ পৰিব। ইতিমধ্যে ডিব্ৰু চৈখোৱা খহাবলৈ আৰম্ভ কৰিছে। ডিমাং প্ৰকল্প লাহে লাহে অলপ অলপ ভাঙোতেই পিকিং পাৱাৰৰ মানে যিখিনি খৰচোতা নদীৰ পানীৰ প্ৰভাৱ, তাৰ প্ৰভাৱ পৰি যায়। গতিকে এই পিকিং পাৱাৰৰ প্ৰভাৱটো যেতিয়া পৰিব, ইয়াত খহনীয়া হ'ব। এই কথাটো কিন্তু ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ প্ৰত্যেককে সুধিব আৰু সত্যভাৱে তেখেতসকলে ক'ব যে হয়, পানী উঠা নমা কৰোঁতে খহনীয়া বেছি হয়। আৰু যদি পিকিং পাৱাৰটো হয়, ইয়াত সদায় উঠা নমা কৰিব, তেতিয়া খৰালি কালেও বানপানী হ'ব। বাৰিষাটো হয়, খৰালি কালেও বানপানী হৈ খহনীয়া সৃষ্টি হ'ব, খৰালিটো হ'ব। এতিয়া এটা মই বস্তু দেখিছোঁ, আমাৰ এই ডিমানত এটা কথা উল্লেখ কৰা আছে যে বানপানীৰ মাথাউৰিটো আমাৰ ইয়াত হ'ব লাগে, ভালকে হ'ব লাগে আৰু সুৰক্ষা প্ৰদান কৰিব লাগে। যদি দিবাঙত, লুইতত আৰু চিয়াঙত এনেকুৱা ধৰণৰ পানী ফ্লাকচুৱেশ্যন এৰি কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে মাথাউৰিটো ক'ত লাগে বুলি ক'ব? খহুৱাটোতো খহাবই, এইটো কোনেও ৰুধিব নোৱাৰে। এতিয়া মাথাউৰিটো ক'ত লাগে বুলি কয়? আমাৰ ফৰেষ্ট একমতে, আমাৰ ছ'চিয়েল ফৰেষ্টৰ একমতে আপোনাক কৈছে যে মাথাউৰিৰ পৰা এটলিষ্ট আমাৰ গড়াৰ পৰা এটলিষ্ট 100 মিটাৰ, 200 মিটাৰ, 500 মিটাৰ আঁতৰত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বনাব লাগে। কিন্তু একেটা কথাই যদি মই কওঁ, আমাৰ উত্তৰ পাৰে সেইবিলাক কথা ৰজে, কিন্তু দক্ষিণ পাৰে আপুনি যায়, ডিব্ৰুগড়ত সেই কথাবিলাক মনা হৈছেনে? আমাৰ এটা কথা কোৱা হৈছে, মোক সদায় কয় বিভাজনকামী মন্তব্য দিছো বুলি, উত্তৰ পাৰ দক্ষিণ পাৰ। কিন্তু যোৱা আমি 40-45 বছৰ দেখি আছো, উত্তৰ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থা আৰু দক্ষিণ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থা, এই কথাটো কোনেও নুই কৰিব নোৱাৰে। কিমান টকা উত্তৰ পাৰৰ মাথাউৰিৰ সুৰক্ষা ব্যৱস্থাৰ কাৰণে আহিছে আৰু দক্ষিণ পাৰৰ মাথাউৰি সুৰক্ষা ব্যৱস্থাৰ কাৰণে আহিছে। অকল ৱাটাৰৱেজটো আহিবলৈ 325 কোটি টকাৰ এটা প্ৰকল্প আপোনাৰ দিয়া হৈছে মহাইজানলৈকে। অকল বগীবিল দলংখন বনোৱাৰ কাৰণে পানী পেটোৱা হৈ যিটো খহনীয়া এতিয়া সৃষ্টি হৈছে, আপোনালোকৰ উজনিত যিটো পানী খহনীয়া সৃষ্টি হৈছে, সেই পানী খহনীয়া সৃষ্টি হোৱাৰ আটাইতকৈ দুৰ্যোগপূৰ্ণ জেগাটো যদি আপোনালোকে চাবলৈ যায়, ইয়াৰ পৰা যদি ইফালে যায়, মাটিকটা টিংখং নামৰ এখন গাঁও আছে, তাত দেখি পাব তাত বগীবিলৰ প্ৰভাৱ পৰিছে। আমাৰ ইয়াৰ আগৰ ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰ উকেন পেগু ডাঙৰীয়া আছিলে, সেই সময়ত কৈছিলে যে বগীবিল দলংখন আৰু অলপ দীঘল হ'ব লাগে। আমাৰ কথা, বগীবিল দলংখন সেই জেগাটোৰ পৰা এতিয়া 4.8 কিলোমিটাৰ হৈছে, হয় নাই? কিন্তু সেই আপোনালোকে যদি আপোনালোকৰ এই বয়সস্থ আইসকলে মনত পেলাওকচোন, দেউতাসকলে মনত পেলাওকচোন, বগীবিল দলংখন সেই সময়ত সেই অঞ্চলটোত কিমান দীঘল আছিলে। বগীবিল য'ত বনাইছে প্ৰায় 10-12 কিলোমিটাৰ হ'ব বহলটো, বাৰিষা। কিন্তু নদীখন চপাই পেলোৱা হ'ল। চপাই পেলোৱাৰ ফলত উজনিৰ মানুহৰ আজি দুৰ্যোগ আৰম্ভ হৈছে আৰু এই দুৰ্যোগ লাহে লাহে বাঢ়িব। অকল বগীবিল প্ৰকল্পৰ এখন দলঙে নহয়, এতিয়া আকৌ অমৰপুৰত বনাবলৈ লৈছে। তাৰ ফলত কি প্ৰভাৱ পৰিব? সুৰক্ষাৰ নামত অসুৰক্ষিত মাথাউৰি বনোৱাৰ ফলত স্থানীয় মানুহৰ প্ৰকৃতিৰ কি ধৰণৰ প্ৰভাৱ পৰিব, এই কথাবিলাক আমি গাঁৱৰ মানুহে, ৰাজনৈতিকভাৱে সচেতন মানুহে যেতিয়ালৈকে আলোচনা কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ কেতিয়াও উন্নতি নহ'ব, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কথাটো আমি আনিব নোৱাৰিম। ঠিক তেনেকে এই সুৰক্ষা ব্যৱস্থাটো, নামনিৰ যিকোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা, নামনিৰ যিকোনো ধৰণৰ অৰ্থনীতি, নামনিৰ যিকোনো ধৰণৰ সামাজিক ব্যৱস্থা, নামনিৰ যিকোনো ধৰণৰ ৰাজনৈতিক অভিলাষা, সকলোবিলাক কথা বতৰা কিন্তু উজনিত কি হৈ আছে, নদীখনৰ ওপৰত, আমাৰ ওপৰত কি হৈ আছে, সেইটোৰ ওপৰত বহু ধৰণে নিৰ্ভৰ কৰে। গতিকে অকল আমি ইয়াত বহি থাকি জোনাই কথা আলোচনা কৰোঁতে, জোনাই এই নদীখন দেখি এই নদীখনৰ সপোনটোৰে
আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিব নোৱাৰো। আমাৰ ওপৰত দিবাঙত কি হৈ আছে, চিয়াঙত কি হৈ আছে, লুইতত কি হৈ আছে, আৰু সমান্তৰালভাৱে ওপৰৰ ব্যৱস্থাবিলাকে বেলেগ বেলেগ অঞ্চলত কি ধৰণৰ প্ৰভাৱ পেলাইছে, দুৰ্যোগ আনিছে, আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ মাটি ভিটি কেনেধৰণে অসুৰক্ষিত হৈছে, মানুহ কেনেকে মৰিছে, এই কথাবিলাক আমি জানিব লাগিব, ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব, সামাজিকভাৱে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব। তেতিয়াহে এটা সুৰক্ষিত ভৱিষ্যত আমি দেখা পাম। গতিকে মই বিশেষভাৱে নকওঁ, ডাটাবেছ দেখুৱাব পৰা ব্যৱস্থাটো এই মঞ্চখনত বিশেষকৈ নাই বুলি মই ভাবোঁ। ভৱিষ্যতে পুনৰ এনেকুৱা মঞ্চবিলাকত, ৰাজনৈতিকে হওক অৰাজনৈতিকে হওক, এনেকুৱা মঞ্চবিলাকত এই কথাবিলাক আলোচনা হওক, আলোচনা হৈ একত্ৰিত হওক, ৰাইজ একত্ৰিত হৈ এই দুৰ্যোগৰ মষিমূৰ কৰা এটা ব্যৱস্থা উদ্ভাৱন কৰক, ৰাজনৈতিকভাৱে সবল নেতৃত্ব লওক। জাতীয় কংগ্ৰেছৰ নেতৃত্ব ইয়াত আছে, জাগৰণ মঞ্চৰ ইয়াত নেতৃত্ব আছে, মেডকদাৰ নিচিনা বলিষ্ঠ মানুহ, বলিষ্ঠ কণ্ঠ আমাৰ এই অঞ্চলত আছে। আপোনালোক সকলোবিলাক আছে, যিবিলাক খাটি খোৱা মানুহ, যিবিলাকে নদীখন ভালকৈ জানে, পানী ভালকৈ জানে, মাটি ভালকৈ জানে। এই সকলোবিলাক লগ লাগি আমি অসমখন, আমি আমাৰ জোনাইখন, আমি আমাৰ ব্ৰহ্মপুত্ৰখন সুৰক্ষিত কৰি ৰাখিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। আমি আগলৈ আগুৱাই লৈ যাব পাৰিম আমাৰ জাতিটোক, আমাৰ সুৰক্ষিত জাতিটোক। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি। উপসভাপতি দীনেশ পেগু ডাঙৰীয়া, ইয়াত কেশৱ চন্দ্ৰ সূত্ৰধাৰ ডাঙৰীয়াই জানিব, তেখেতে ৰঙা নদী বৃহৎ নদীবান্ধ সম্পৰ্কত কথা কৈছিল। মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ। আপোনালোকে জানে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে অসমত সৰ্বত্ৰ প্ৰতিবাদ হৈছিল, আৰু কংগ্ৰেছ দলে এখন এক্সপাৰ্ট কমিটি গঠন কৰি দিছিল, আৰু এক্সপাৰ্ট কমিটি গঠন কৰাৰ পাছত আমাৰ দল শাসনত নাহিলে, বিজেপিৰ দল শাসনত আহিলে, আৰু তেখেতসকলে চক্ৰান্ত কি কৰিলে আপোনালোকে জানিব যে এই ডাউন ষ্ট্ৰীমৰ যিখিনি নামনিৰ যিখিনি জেগা, যেনে ৰঙা নদী দুই পাৰৰ যিমানখিনি মঠ মন্দিৰ গাঁৱে ভূঞে কি কৰিলে, নামঘৰবিলাকত কোনোবা পানী খোৱা ফিল্টাৰ বনাই দিলে, কোনোবা এখন গাঁৱত কিবা এটা চেনগেবেল, এনেকুৱা ধৰণৰ কিছুমান প্ৰলোভন ৰাজনীতিৰে মানুহখিনিক খংটো দমাবলৈ চালে, আৰু ৰাইজ আশ্বস্ত হ'ল। কালিলে যে ইয়াতো আপোনালোকক এইটো নকৰিব, মই এইটো নুবুজো, আপোনালোকো তেনেকুৱা প্ৰলোভনত আপোনালোক নাযাব। এদিন এইটো পশ্চিমীয়া হৈ গ'ল প্ৰায়ে। গতিকে গাঁও থাকিলে অঞ্চল থাকিব, অঞ্চল থাকিলেহে আমাৰ জাতি থাকিব, দেশ থাকিব, আমাৰ ভাষা সংস্কৃতি থাকিব, আমাৰ সমন্বয় থাকিব, আমাৰ উন্নয়ন হ'ব। গতিকে এইটোৰ কাৰণে জোনাই অঞ্চলৰ আমিও এজন মানে সকলোৱে মানে একোজন আমি সচেতন নাগৰিক হিচাপে শিলং অলুক স দুনাম লগু লগাত অকন 1 নম্বৰ ngolu sa siang ব্রহ্মপুত্র আর দিবাং আবুং করং কসাকদক দুনঙ্গল তানিয়ে ngolom so tato ayo ana pungolom sa gingala duboto donungam arangam kumna lumnagol hoduto kitu surpak adi airse ngolukap aimap idung ada hol tele ngoluk kabe kapa sunam tele pasikhat rekdum tok siang abu tayotolo batteru na nodi ban ko bonai do oro pisot dibang de bonai do lohit de bonai do ada nodi ban do kone parinam ada parinam de atik batteta ngam no luem lo প্রায় 25 কিলোমিটার এরিয়া জামালি বাং ada asido perai odok kurik tani pasi pusai logo 234 sai tamane meter sokka tamane 100 200 dar ko sabol te udak ji ada pari asido jamal duye orok pongkok da asidam khuli liye khuli lek daram sangolok donggang sa amo asikirisam biyut bomne sok ngoluk sobo manjakidam sok ngoluk adaiye dorungam dhuladu imae odol lega pa ngoluk dulam do kodena se অসম আৰু ভাৰত সরকার অৰুণাচল সরকার ngolupadam de sempa tele battana the big dam battana nodi ban bikhot nodi ban nirman
যিটো বোলো হাতত তাৰমানে বোলো এটা কাম কৰাৰ উদ্যম লৈছে তাৰ আগতে নামনি মুলুক যিকম অপাৰেশ্যন मुलुक दुने से तानी ग्रिसम सम कांकान पर बसाई नाम लगा पर हुरक का लगा पर सब बत्ते ने इस बार को की पोका को की आबू रुई के कौन के साक्ष्म पोका को की सेठ भी पर लगी अब नाना मुलुक एक बार सरकार सब सबको लुकोल गडों ऑर्डर लगा ऑर्डर का सौ दुने मुलुक रंगा बद्दिंग आसरम पालू किंदा बासंती नोला कोयाक दरो आत्ता गाँव पंचायत मुलुक का आदाय पक्का कोबु सापुइरो को पागला आदाय पक्काबों लेकेक तामे तारी रोदों रिग्बी मोमरा कुइरो को पागला अबुआरा दोबों अदम पर सोपक आरु कोतल गिदों माने गोलु तातो है बोलु दुगो रखोलो वाले मुल अबुआरा सुकन पाए नुलो और पिसोट बाबुलु जगह रखोलो अदर मंजी कोनी को पाग तुंगल पाए और को मुलुक तानी नाटी की लुपाए जे मुलुक ओको जगह दे अबुआरा दो अदम पी गोलु कांग्रेस कोमान नाम कोपाक नाम गोलु रकम नाम गोल तानी पेला दो ऑर्डर लगा सरकार नो लुदो जैसे अबुंग को नाम सेम कांकन पर विज्ञान हटमोटो भावे मोटावरी को बनाई गेला अच्छे कोला मादो पर कांकन पर इस्पार को की विदा गम कंक्रीट है अपना लुदो गम जियो बेगे अपना लुदो गम मुलुक तानी क्रिस जाते गोरा कोला मादो व्यवस्था दे इवी पर लगी तक हमना गोलु सरकार लुपारो ऑर्डर पिसोट चाबुरी सो दुने के से बारी खा तो ओलोप गेने और किंचु कुमा बिदों ऑर्डर लगा ओल्लू पांगे कुमा बिदों ओल्लू दम अच्छे दोलुं पोलुप तो ओल्लू दम मासामो दा ऑर्डर लगा मुलुक तानी के इधर आके सिलों नल कारू पर आज बारी खा तो तानी कोरुक सुकोल की तो दम कोरुक सुमा दा पर अबू लोग सिंदम को मुबम न तानी सिनाम किंदु यारे तिरसाव सिनाम न किंदु ऑर्डर लगा जाते জনাইছক তানিয়েম আর একজন কোচিন বাৰিখাৰ নামত আসি তাৰ মানে কংকলামৰ নামত সীমানান্ত বন্ধ પર লাগি রাখ অডৰ লেগা প্ৰত্যেক গলি মিছিং দলুক করিদ মনুক সক দুন হইনাইনো জাতি জনগোষ্ঠী দলুক করিদ মেচিন অলুক বিপ লাগি দাগ আমনা শিলং সরকার লুপাদো অডৰ লগত আসিদ বত্তে দাবন্দা গদদম স মল দুরাত দাগরা সক কামাং সব মঞ্জ কুরেরা সক কামাং মলু তারি কে মুদুম দ পুপাক দা আসিদ मुलुक दोलुक उगम करिदो ऑर्डर लगा सरकार प्रत्येक मुलुक जगह करिदो दोलुक लो बत्ते ना आमों को की मोटावरी आच्चे तामन बिपुला मादो तपुला मादो गोलुम सो मोटकाई को हाईलैंड प्लेटफॉर्म उको भेटी तामन माटी आई उको भेटी निर्माण नाम लगा पर सरकार मुलुक सबके लुपारि दो ऑर्डर लगत रंगाम गबजे लुगे माबो स सुपक से सिलक से कबा से और कबा पांग से विभाग से सुपक को लोगों आरंभ है से विभाग से मोल हदिया तो टिकापुरी मुलुक करंग सक से मुलुक तानिए कादोजी और नदु मुकुट चुनार हम सब तानिए कादोजी मुलुक लगा पर कांग्रेस सरकार से कांग्रेस दल से जंग पाए सोपा का जन कबा অডৰ লगा से हम सब सोपा अनुभव संगठन को दल को मुलुक बालेन तो जनजागरण अहम दल कांग्रेस दिसिल आबुरुई लोग तानी कृषक लगा पर सिमिल सिए तुरमुल तुरिए किंतु सो नदी परिया राइस जाय থাকিবই লাগিব আমরা নম জেসাং অডৰ লगा বেজে লুগেমা অৰকসা আপনে বাৰিখা আমাদাপ সোপাক ভুবন পেগো লিচুনাম ভুবন পেগে নিজ গর্ব করে যে মই 14 কিলোমিটার তাৰ মানে সিয়াং নদীৰ পাৰত মটাৰি বান্ধ নিৰ্মাণ কৰিছো কিন্তু মই প্ৰত্যাহ্বান জনাইছো এখেতক এখেত 15 বছৰ এমএলএ হোৱা হল এই 15 বছৰত মাত্ৰ তাৰ 14 কিলোমিটাৰ মটাৰি বান্ধিবলৈ সক্ষম হৈছে এই বিফল এমএলএ এটা কাগজ বানা 15 বছৰত মাত্ৰ 14 কিলোমিটাৰ বান্ধ বান্ধিয়া ঢোল কল বাই বুটা মানে নিজক বা বুলি মানি লৈছে যেটো মটাৰিটা বান্ধিছে তাত গাড়ী যাব নোৱাৰে তাত বাইক চলাব নোৱাৰে এনেকা আমাৰ দুৰ্যোগৰ মাজত জনগণক ঠেলি দে এই মটাৰিৰ নামত কমিশন খাই দীঘলীয়াকে টানি যোৱাৰ কাম বন্ধ কৰক বন্ধ কৰিব লাগিব আৰু এই তাৰমান মটাৰিছ যি প্ৰাকলন প্যানেট এস্টিমেট মতে যি মেজাৰমেন্ট যিমান ওখ যিমান বহল যেনেকে তারপিন লগাবৰ কাৰণে মটাৰি ইয়াত নিৰ্মাণৰ কাৰণে প্যানেট এস্টিমেট কোৱা হৈছে সেই মতে বনাব লাগিব লগত নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত সময়ত এই মটাৰিৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো
অনাৰ লগত ইয়াত আটাইতকৈ দুখজনক কথাটো হ'ল যে এই মথাউৰি নিৰ্মাণৰ নামত 3 মাইল পৰা নামনি মোৱালৈকে গালিঘাটলৈকে যিটো মথাউৰি নিৰ্মাণৰ কাম যেতিয়া চলি আছে, ইয়াত অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণ নাপায় বুলি বিভাগীয় ডিপাৰ্টমেণ্টে বিভাগীয় কৰ্তৃপক্ষই জনাইছে। লগত আমাৰ শুনামতে আমাৰ জনামতে ভুৱন পেগু ডাঙৰীয়া কৈছে যে ইয়াত ক্ষতিপূৰণ নেপায়। কিন্তু আমি কংগ্ৰেছ আৰু জনজাগৰণে আজি দাবী জনাইছো যে যিটো মথাউৰিৰ বাবে মাটি অধিগ্ৰহণ কৰিছে সেই মাটিৰ উচিত ক্ষতিপূৰণ দিবৰ কাৰণে আমি আজি দাবী জনাইছো। আৰু যেতিয়ালৈকে নিদিয়ে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। এই আন্দোলন আমি কৰি থাকিব আৰু কৰি থাকিম। আৰু ৰাইজৰ সকলো সহযোগ কামনা কৰি আমি আপনার লংসে গলো আনুমিমাক্য নতুন সংগ্রাম নতুন গলুকা আসন পরিকল্পনা আরে বিদ্যা আমার গলি মিমাক্য ইপেলাগি নমদু রেগাম নরছিল ইয়ালৈকে আপোনালৈকে নিজৰ কাম নন বাদ দি নন যে ইয়াত কংগ্ৰেছ আৰু জাগৰণৰ উদ্যোগত যিটো নৈপৰীয়াৰ ৰাইজৰ স্বাৰ্থত ইয়াৰ ভৱিষ্যতৰ বাবে সুৰক্ষাৰ বাবে নিৰাপত্তাৰ বাবে যিসকলকে এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিলে অতলৈকে আপোনালোক সকলোলৈকে আমাৰ দুইটা দলৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। লগত মোক শ্লোগানত যাবই না দেই আপোনালোক জনাব দেই। বৃহৎ নদী বান্ধৰ পৰা নামনি অঞ্চলক সুৰক্ষা প্ৰদান কৰক। বৃহৎ নদী বান্ধৰ পৰা নামনি অঞ্চলক সুৰক্ষা কৰক। বানপানী গড়কহনের স্থায়ী প্রতিরোধের ব্যবস্থা করক। বানপানী গড়কহনের স্থায়ী প্রতিরোধের ব্যবস্থা করক। মথাউরির কাম শীঘ্রে সম্পূর্ণ করক। মথাউরির কাম শীঘ্রে সম্পূর্ণ করক। মথাউরির ভাবে অধিগ্রহণ করা মাটির ক্ষতিপূরণ দিয়ক। নৈপীয়া রাইজের ভাবে গাঁৱে গাঁৱে ওখ ভেটি নির্মাণ করক। হাজৰিকা মুৰ্দাবাদ মুৰ্দাবাদ হাজৰিকা মুৰ্দাবাদ ভুৱন পেগু মুৰ্দাবাদ অসম চৰকাৰ হায় হায় অসম চৰকাৰ হায় হায় আমাৰ দাবী আমাৰ দাবী আমাৰ দাবী আমাৰ দাবী নিৰ্মাণ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক। বৃহৎ নদী বান্ধৰ পৰা নামনি অঞ্চলক সুৰক্ষা প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক। নদী বান্ধৰ পৰা নামনি অঞ্চলক সুৰক্ষা প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক। নদী বান্ধৰ পৰা মুৰ্দাবাদ মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 বিজেপি চৰকাৰ মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ। নতুন বৰ্ষৰ শুভেচ্ছা সমূহ ৰাজ্যলৈকে জনাইছোঁ। আজি মুৰকংচেলেক ব্লক কংগ্ৰেছ কমিটি জনজাগৰণ অসম মুৰকংচেল ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি লালি নদীৰ পাৰত এখন প্ৰতিবাদী সভা ইয়াত অনুষ্ঠিত হৈছে। সেই সভাৰ উদ্দেশ্য হ'ল আমাৰ অসমৰে গাতে লাগি থকা অৰুণাচল প্ৰদেশত চিয়াং দিবাং লোহিত এই 3খন নদীৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম ইতিমধ্যে হাতত লৈছে। আজি যিটো নদী বান্ধে ইয়াৰ দাঁতিকাষৰীয়া অৰ্থাৎ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ইয়াৰ ৰাইজক ক্ষতি কৰিব। সেইটোৰ কাৰণে আমি এই জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ নদী বান্ধ বৃহৎ নদী বান্ধ নিৰ্মাণ নকৰাৰ আগতে যিটো নামনি অঞ্চলৰ যিটো হ'ব পৰা যিটো ক্ষয়ক্ষতি ইয়াৰ প্ৰতিৰোধৰ কাৰণে আমি চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে আজি প্ৰতিবাদী আমি সভা ইয়াত আয়োজন কৰিছোঁ। লগত আমি চৰকাৰক জনাওঁ যিমান পাৰে ইমান সোনকালে নামনি অঞ্চলত চৰজমিন তদন্ত কৰি ইয়াতে নিৰাপদ আৰু সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। লগতে অঞ্চলটোত কেইবাবছৰ ধৰি ইয়াত বানপানী আৰু গৰাখহনীয়াই ইয়াত বহু হৈ গৈছে। আৰু সেইটোৰ কাৰণে এই অঞ্চলটোৰ বানখহনীয়া প্ৰতিৰোধৰ কাৰণে বৈজ্ঞানিক পদ্ধতিভাৱে ইয়াতে প্ৰতিৰোধ ব্যৱস্থা কৰিবৰ কাৰণে আমি আবেদন জনাওঁ। লগত ইয়াত যিহেতুকে কেইবাখনো গাঁও আছে, ইয়াত 8খনমান গাঁও পঞ্চায়ত ইয়াত নদীৰ পাৰত আছে। এই 8খন ৰাইজ বাৰিষা সময়ত বহুত সমস্যাৰ সন্মুখীন হয়। সেইটো কাৰণে প্ৰতিটো গাঁৱৰ বাবে
মেচিন চালিত নাও চৰকাৰে প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাওঁ। লগতে গাঁওসমূহত বান বাৰিষাৰ সময়ত যাতে ৰাইজ সুৰক্ষিত হয়, জীৱ জন্তু ধন সম্পত্তি এইবিলাক যদি সুৰক্ষিত হয়, ইয়াৰ কাৰণে ওখ ভেটি নিৰ্মাণৰ কাৰণে আমি দাবী জনাওঁ। লগত অন্তিম যিটো তাৰমানে মোৰ ক'বলগীয়া চৰকাৰক যে বৃহৎ নদী বান্ধৰ যিটো ক্ষতি, এই ক্ষতিয়ে ইয়াত নদী পৰীয়া জাতি জনগোষ্ঠীৰ যিটো ঐতিহ্য আৰু ইয়াক জীৱন জীৱিকা ইয়াত বহুত ক্ষতি কৰিব, মৃত্যুমুখলৈ তাৰ ঠেলিব। ইয়াৰ কাৰণে সুব্যৱস্থা কৰি তুলিবৰ কাৰণে দাবী জনাই। নমস্কাৰ সকলোলৈকে। আমি আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। আজি আমি অতি এটা স্পৰ্শকাতৰ বিষয় লৈ পেলাই আমি চিয়াং নদীৰ কিনাৰত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আমাৰ মুকংচিলেক ব্লক কংগ্ৰেছ আৰু জাগৰণৰ সতীৰ্থৰ সৈতে মিলি আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াৰ অৰ্থ এইটো আছিল, ইয়াৰ উদ্দেশ্য আছিল এনেকুৱা যে চিয়াং আৰু দিবাং যি বৃহৎ নদীবাস প্ৰকল্প বনাই আছে, এই প্ৰকল্পৰ জৰিয়তে যিসকলে প্ৰকল্পৰ লগত জড়িত তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে প্ৰকল্পটো আমাৰ নামনি সুবনশিৰিতকৈও যথেষ্ট ডাঙৰ বুলি আমি জানিছোঁ। গতিকে ইয়াৰ এই প্ৰকল্পটো হোৱাৰ আগতেই ডাউনষ্ট্ৰীমৰ মানুহসকলক, জনসাধাৰণক যাতে সুৰক্ষা প্ৰদান কৰিব পৰা যিসকল কৰ্মৰাজি আছে সেই কামখিনি আমি কৰিবৰ কাৰণে আমি চৰকাৰক আমি ইয়াৰ পৰা প্ৰতিবাদ জনাইছোঁ। আৰু ইয়াৰ উপৰিও এই অঞ্চলক, যিহেতু আমাৰ বাহিৰজোনাই পঞ্চায়তৰ অন্তৰ্গত কেৰকেৰ আৰু ভলুকাগুৰিবাসী ৰাইজ ইয়াত যথেষ্ট উপস্থিত হৈছে। তেখেতসকলৰ মনৰ কথাবিলাক কৈছে, দুৰ্দশাগতভাৱে তেখেতসকল চলি আছে আৰু ইয়াৰ ৰাস্তা পদূলি একেবাৰে কোনো ধৰণৰ অৱস্থা নাই, মাথাউৰি অৱস্থা নাই। আমি এটাই প্ৰতিবাদ জনাওঁ যে এই ৰাইজৰ যাতে সকলো দুখ সামৰি চৰকাৰে এটা সিদ্ধান্ত লয়, তাৰ প্ৰতি আমাৰ প্ৰতিবাদ আৰম্ভ হৈছে আৰু আমি ৰাইজৰ লগত আছোঁ। আৰু চিৰদিন ৰাইজৰ হকে মাত মাতি যোৱা আমাৰ কংগ্ৰেছ দলৰ কাম। গতিকে আমি ইয়াৰ এই প্ৰতিবাদৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যিবিলাক অভাৱ অভিযোগ আছে সকলোবিলাক আমি পূৰণ কৰি দিবৰ কাৰণে জনাইছোঁ। ইয়াত নদী বান্ধ খহনীয়া আছে, গতিকে এই খহনীয়া আৰু মাথাউৰিবিলাকৰ যি স্থায়ী সমাধান, এই স্থায়ী সমাধানবিলাক কৰি দিবৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। যদি বিগত অহা দিনবোৰত যদি কেন্দ্ৰীয় চৰকাৰ বা ভাৰত চৰকাৰে এই যি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে কাম নকৰে বা বৃহৎ নদী বান্ধৰ কাম স্থগিত নাথাকে, তেতিয়াহ'লে আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? চাওক, ৰাইজৰ লগত কংগ্ৰেছ দল আছে। ৰাইজ যেতিয়ালৈকে সুৰক্ষিত নহ'ব, কংগ্ৰেছ দল ৰাইজৰ লগত থাকিব। ৰাইজ সদায় সুৰক্ষিত হোৱাটো কংগ্ৰেছ দলে বিচাৰে। আজি ইয়াত গৰাখহনীয়াৰ কথা আহিলে আৰু যিটো ডাউনষ্ট্ৰীমৰ মানুহবিলাক যথেষ্ট ভয় খাইছে, ডাউনষ্ট্ৰীমৰ মানুহবিলাকে সংশয়ত আছে। যদি সঁচাকৈ সেই বিগডেমটো হৈ যায়, একেবাৰে ইয়াৰ পৰা একেবাৰে মুখতে লাগি আছে। এই জোনাই সমষ্টিৰ ৰাইজ, এই ধেমাজি সমষ্টিৰ ৰাইজ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। আজি দিবাঙৰ পৰা শদিয়াতো হ'ব, এইটো নহয়। গতিকে আমি ডাউনষ্ট্ৰীমৰ ৰাইজৰ আমি সকলোখিনি সুব্যৱস্থা কৰি দি পেলাই তেখেতসকলে সিদ্ধান্ত ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। মই নাজানো দেই, এইটো কেতিয়া সোমালোঁ মইতো তেনেকুৱা হেৰি নাই। MLA ছাৰৰ তাত গৈছোঁ আৰু MLA ছাৰ হ'ল আমাৰ অঞ্চলৰ প্ৰতিনিধি, হয় নহয়? MLAটো প্ৰতিনিধি হিচাপে নিৰ্দিষ্ট কিবা এটা দলৰ নহয়, আমাৰ ৰাইজৰ। মই মোৰ নিজৰ গাঁওখনৰ ৰাস্তাটো বেয়া হ'ল, সেইটো বনাবৰ কাৰণে ক'বলৈওতো মই MLAৰ ওচৰত যাব পাৰোঁ। সেইটো অধিকাৰটো কোনোবা মোৰ পৰা কাঢ়িব পাৰে নেকি? আমাৰ প্ৰতিনিধি হয়, আমাৰ অঞ্চলৰ প্ৰতিনিধি। গতিকে আমাৰ বিভিন্ন সমস্যা থাকে অঞ্চল হিচাপে। অঞ্চলৰ সমস্যাৰ প্ৰতি MLAৰ ওচৰত নাযায়, কাৰ তাত যাম? কোনোবা MLA হোৱাই নাই, তাৰ ওচৰত যাম নেকি? কোনোবা MLA নহয়, কোনোবা মানে মোৰ অঞ্চলৰ সমস্যাৰ কাৰণে মই টেট মাষ্টৰৰ ওচৰত যাম নেকি? মইতো MLAৰ ওচৰতে যাম না আল্টিমেটলি। এইটো আমাৰ দায়িত্ব হয়, কৰ্তব্য হয়, সেইটোৱে কৰিছোঁ। নাই, MLA ছাৰৰ তাত যাওঁতে MLA ছাৰৰ লগত আমি পুৰণা চিনাকি। গতিকে তেখেতে মোক ভাল পাইছে, বহু বছৰ পিছত মোৰ ঘৰলৈ আহিছে বুলি মোক গামোচা এখন দি পেলাই আদৰিছে। সেইটো মানুহ হিচাপে সেইখিনিতো কৰিবই, সেইটো তেখেতৰ দায়িত্ব কৰিছে। আমি ছ'চিয়েল ৱৰ্কাৰ হিচাপে তেখেতৰ ওচৰৰ সমস্যা লৈ গৈছে যিহেতু তেখেতে আদৰিছে, ভাল পাইছে, কথা পাতিছোঁ আমি
বিভিন্ন সমস্যাৰ বিষয়ে কথা পাতিছোঁ। সেইটোতো হ'বই, সেইটো স্বাভাৱিক। সেইটো ৰাজনীতি কৰিবলৈ কি আছে চাওকচোন। নাই, আনুষ্ঠানিকভাৱে মই যোৱা নাই। মই জনজাগৰণত আছোতো। মই যদি আনুষ্ঠানিক যাবলৈ হ'লে জনজাগৰণৰ পৰা মই চিষ্টেমত যাব লাগিব, পদত্যাগ কৰিব লাগিব বা কিবা কৰিব লাগিব। এটা চিষ্টেম থাকেতো, এটা চিষ্টেমত যাব লাগিব আৰু সময় সাপেক্ষে। আৰু মই যদি ৰাজনৈতিকভাৱে দল যদি সলাবলগীয়া হয়, মই কোনোবা ৰাজনৈতিক নেতাৰ ড্ৰয়িং ৰুমত বহি পেলাই মই যোগদান কৰিম নেকি? মোৰ লগতো 500জন মানুহ যাব নহয়, মুকলি মঞ্চতহে হ'ব। সময়ে ক'ব এইবিলাক।